ৰাজ্যত এতিয়া নিৰ্বাচনৰ বতাহ তাৰ সমান্তৰালকৈ চলিছে হেঁপাহৰ ৰঙালী বিহুটিক আদৰাৰ ব্যাপক প্ৰস্তুতি নিৰ্বাচনৰ সমানে সমানে বহাগৰ বিহুটিক আদৰিবলৈ সাজু হৈছে প্ৰতিজন অসমীয়া ডেকা গাভৰু বয়োজ্যেষ্ঠই ঠায়ে ঠায়ে অনুষ্ঠিত হৈছে বিহুৰ আখৰা গোলাঘাটৰ জামুগুৰি সমন্বয় সাংস্কৃতিক সুৰক্ষা সমিতিৰ উদ্যোগত 11 দিনীয়া কাৰ্যসূচীৰে অনুষ্ঠিত কৰা হৈছিল বিহুৰ আখৰা 15 মাৰ্চৰ পৰা 26 মাৰ্চলৈ অনুষ্ঠিত হয় এই বিহুৰ আখৰা শিবিৰ উক্ত আখৰা শিবিৰত ভাস্কৰ সোণোৱাল সুনীল গগৈ ৰাধিকা ৰাণী শইকীয়া আৰু মীনাক্ষী বৰাই বিহুৰ আখৰা শিবিৰত অংশগ্ৰহণ কৰাৰ লগতে প্ৰায় 75 জন ছাত্ৰ ছাত্ৰীয়ে যোগদান কৰে নিউজ ডেস্ক ৰিপোৰ্ট খবৰ গোলাঘাট ছাত্ৰ ছাত্ৰীসকলৰ দুই এটা খুঁটিনাটিৰ বিষয়ে তেওঁলোকক অৱগত কৰিব বিচাৰিছোঁ আচলতে মই ভুল ধৰিবৰ কাৰণে কোৱা নাই তেওঁলোকে কোনটো দিশত কেনেধৰণেৰে নাম এষাৰ বা গীত এটি পৰিৱেশন কৰিলে ভাল হ'ব সেইটোহে অনুভৱ কৰি মই কৈছোঁ আমাৰ যেতিয়া আজিৰ বিহু দলটিৰ মাজত পেঁপা বজাবলৈ লয় পেঁপা বজোৱাৰ আগতে এজন আমাৰ সাংস্কৃতিক সুৰক্ষা সমিতিৰ উদ্যোগত আৰু সমূহ জামুগুৰিবাসীৰ ৰাইজৰ সহযোগত আমি জামুগুৰি জাতীয় বিদ্যালয়ৰ খেলপথাৰত 11 দিনীয়া বিহু আখৰা শিবিৰ অনুষ্ঠিত কৰিছিলোঁ ইতিমধ্যে আজি সফল সমাপ্তি ঘটিছে বুলি আমি অনুভৱ কৰিছোঁ বৃহত্তৰ জামুগুৰিৰ এই অঞ্চলৰ 75 জন ছাত্ৰ ছাত্ৰীক আমি সমবেত কৰি প্ৰশিক্ষকসকলক আমন্ত্ৰণ কৰি বিহু আখৰা শিবিৰ আমি অনুষ্ঠিত কৰিছিলোঁ গতিকে এই আখৰা শিবিৰত তেখেতসকলে আমাক খুব সুন্দৰভাৱে পাৰদৰ্শিতা দেখুৱাইছে আমি তেখেতসকলক লৈ যি এটা সপোন দেখিছোঁ সাংস্কৃতিক জয়যাত্ৰা আমি চিন্তা কৰিছোঁ সেইটো আমাৰ বাস্তৱায়িত হ'ব আৰু এই আখৰা শিবিৰৰ যোগেদি আমি এটি বিহু দল গঠন কৰি গোটেই অসম ভিত্তিত যাতে জাকত জিলিকা এটা বিহু দল আমি সৃষ্টি কৰিব পাৰোঁ তাৰ মূল লক্ষ্য আগত ৰাখি আমি এই বিহুৰ আখৰা আজি সমাপ্তি কৰিলোঁ আৰু অনাগত সময়ত ৰাইজৰ সহযোগিতা সকলো দিশতে কামনা কৰিছোঁ আজি আমাৰ কাৰ্যসূচী জামুগুৰি সাংস্কৃতিক সুৰক্ষা সমিতিৰ উদ্যোগত আমি সম্পূৰ্ণ সহযোগত আমি আজি আমাৰ কাৰ্যসূচী বা বিহু আখৰা আমি সফল সমাপ্ত ঘটাইছোঁ গতিকে আমি 10 দিনীয়া কাৰ্যসূচীৰে আজি 11 দিনত আমি কাৰ্যসূচীটো আমি শেষ কৰিছোঁ গতিকে আমি ইয়াত আমি বিভিন্ন প্ৰান্তৰ পৰা জামুগুৰি অঞ্চলৰ ছাত্ৰ ছাত্ৰীসকলক অংশগ্ৰহণ কৰালোঁ আমি প্ৰায় 74 জন ল'ৰা ছোৱালীক আমি ইয়াত বিহুত আমি অংশগ্ৰহণ কৰাইছোঁ গতিকে আমি ভাবিছোঁ আমাৰ জামুগুৰি সাংস্কৃতিক সুৰক্ষা সমিতি আমি যি উদ্যোগ লৈছোঁ এই উদ্যোগটো আমি ভাবিছোঁ মানে কি আমাৰ এক হুঁচৰি আমি নতুন সৃষ্টিৰে আমি এক আলোড়ন সৃষ্টি কৰিম বুলি ভাবিছোঁ আমাৰ অঞ্চলবাসী লৈ চোতাল বিহুৰ পৰা আদি কৰি মঞ্চ বিহুলৈকে আমি এইখিনিকে আমি আগবাঢ়িছোঁ গতিকে আমি ইয়াক আমি সফল হৈছোঁ বুলি আমি আশা কৰিছোঁ